ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী কিতাপৰ লেচন 3 হোৱাট মেক্স আছ হিউমেনছ পাৰ্টটোৰ অসমীয়া অনুবাদ আলোচনা কৰিম। লগতে পাৰ্টটোৰ কুৱেশ্যন আনচাৰসমূহ এই ভিডিঅ'তেই আলোচনা কৰিম। মই ইয়াৰ আগতে পাৰ্টটোৰ অসমীয়া অনুবাদ আৰু পাৰ্টটোৰ কুৱেশ্যন আনচাৰ দুটা বেলেগ বেলেগ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। যদি তোমালোকে সেই ভিডিঅ' দুটা দেখিছা তেতিয়াহ'লে এই ভিডিঅ'টো এভয়েড কৰিব পাৰা। মই প্ৰথমতে এই পাৰ্টটোৰ অসমীয়া অনুবাদ আলোচনা কৰিম, তাৰপিছত পাৰ্টটোৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। আৰম্ভ কৰিছোঁ পাৰ্টটোৰ অসমীয়া আলোচনা। লেচন 3 হোৱাট মেক্স আছ হিউমেনছ। কিহে আমাক মানুহ বনায়? দ্য চিন দৃশ্য ইজ এ ডিচলেট ৰোড। এটা জনশূন্য ৰাস্তাত অন এ উইণ্ট্ৰি নাইট, এটা শীতকালৰ ৰাতিত। অৰ্থাৎ এই চিনটো আৰম্ভ হৈছে বা এই দৃশ্যটো আৰম্ভ হৈছে শীতকালৰ এটা জনশূন্য ৰাস্তাত। হৰিশ দ্য থিপ, হৰিশ আছিল এজন চোৰ। লুকছ লাইক এনি আদাৰ য়াং মেন, যাক দেখা যায় আন আন যুৱকসকলৰ দৰেই। অফ হিজ এজ, তেওঁৰ বয়সৰ। বাট হি কেৰিজ এ গান, কিন্তু তেওঁ কঢ়িয়াই লৈ ফুৰে এটা বন্দুক। এণ্ড ইট মেক্স হিম ডিফাৰেণ্ট, আৰু এই বন্দুকটোৱেই তেওঁক পৃথক কৰি তোলে আনসকলৰ পৰা। হৰিশ টু হিমছেল্ফ, হৰিশে নিজে মনে মনে ভাবি আছে বা নিজে নিজে কৈ আছে, আই মাষ্ট ষ্টাৰ্ট চাৰ্চিং, মই অনুসন্ধান কৰা আৰম্ভ কৰিম। ফৰ মাই টাৰ্গেট, মোৰ লক্ষ্যলৈ এট ৱান্স, এতিয়াই, তৎক্ষণাত। আই এম ৰানিং আউট অফ মানি, মই টকাৰ পিছে পিছে ঘূৰি আছোঁ বা মই টকাৰ পিছত দৌৰি আছোঁ। হৰিশ স্পটছ এ ডিচেণ্ট লুকিং হাউচ। স্পটছ মিন্স লক্ষ্য কৰা বা দেখা। হৰিশে দেখিছিল এটা সুন্দৰ ঘৰ। এণ্ড ইমিডিয়েটলি, আৰু তৎক্ষণাত, ডিচাইডছ সিদ্ধান্ত কৰিছে, টু ষ্টিল দ্য ভেলুৱেবলছ, সেই ঘৰৰ মূল্যৱান বস্তু বাহিনীবোৰ। দ্য চিন শ্বিফ্টছ টু দ্য হাউচ, লগে লগে দৃশ্য সেই ঘৰলৈ স্থানান্তৰিত হৈছে। হৰিশ জাম্পছ ইনচাইড দ্য হাউচ, হৰিশে ঘৰৰ ভিতৰত জঁপিয়াই পৰিছে। থ্ৰু এন অপেন উইণ্ড', এটা খোলা খিৰিকীয়েদি। ছাডেনলি, হঠাতে, হিজ তেওঁ দেখিছে লাইট কামিং, পোহৰ আহি আছে। ফ্ৰম ওৱান অফ দ্য ৰুমছ, এটা ৰুমৰ পৰা। হি টেক্স আউট হিজ গান, তেওঁ তেওঁৰ বন্দুকটো উলিয়াই লৈছে। এণ্ড ইণ্টাৰ্ছ দ্য ৰুম, আৰু ৰুমটোত প্ৰৱেশ কৰিছে। হি ফাইণ্ডছ এন অল্ড মেন, তেওঁ পাইছে এজন বুঢ়া মানুহ। লাইং ইন হিজ বেড, বিচনাত শুই থকা। হৰিশ ষ্টাণ্ডছ নিয়াৰ দ্য বেড, হৰিশে বেডৰ বা বিচনাৰ ওচৰত থিয় হৈছে। এণ্ড পইণ্টছ হিজ গান এট দ্য মেন, আৰু সেই মানুহজনলৈ বন্দুক টোৱাইছে। দেয়াৰ ইজ এ চেন্স অফ পেইন আপন দ্য ফেচ অফ দ্য মেন, সেই মানুহজনৰ মুখমণ্ডলত বিষৰ এটা অনুভূতি লক্ষ্য কৰা হৈছে। হি ইজ ইন হিজ নাইট চুইট, তেওঁ ৰাতিৰ পোছাক পিন্ধা অৱস্থাত আছিল। এণ্ড লুকছ অল্ডাৰ দেন হিজ এজ, আৰু তেওঁক তেওঁৰ বয়সতকৈ বেছি বয়োজ্যেষ্ঠ লাগিছিল। হৰিশ হেণ্ডছ আপ, হাত দাঙা। ডণ্ট শাউট, নিচিঞৰিবা। ডণ্ট মুভ, লৰচৰ নকৰিবা। দ্য অল্ড মেন অপেন্স হিজ আইজ, বুঢ়া মানুহজনে তেওঁৰ চকু মেলিছিল। এণ্ড লুকছ এট হৰিশ, আৰু হৰিশলৈ লক্ষ্য কৰিছিল। কনফিউজড বাই দ্য ছাডেন হেপেনিংছ, আৰু হঠাৎ হোৱা ঘটনাত তেওঁ দোধৰ মদৰত পৰিছিল। হি মেনেজেছ টু ৰেইজ অনলি ওৱান অফ হিজ হেণ্ডছ, আৰু তেওঁৰ হাত দুটাৰ মাত্ৰ এটা হাতহে তেওঁ দাঙিবলৈ সক্ষম হৈছিল। অল্ড মেন ইন এ টায়াৰ্ড এণ্ড ফিবেল ভইচ, ক্লান্ত আৰু দুৰ্বল সুৰত তেওঁ কৈছে, টেক হোৱাট এভাৰ ইউ ৱান্ট, লৈ যোৱা তুমি যিটো বিচৰা। বাট প্লিজ, কিন্তু অনুগ্ৰহ কৰি, এলাউ মি, মোক অনুমতি দিয়া। টু পুট মাই হেণ্ড ডাউন, মোৰ হাতটো নমাবলৈ মোক অনুমতি দিয়া। হৰিশে কৈছে এতিয়া। হৰিশ কনফিউজড, হৰিশেও দোধৰ মদৰত পৰিছে। হোৱাটছ ৰং উইথ ইউ, আপোনাৰ কি হৈছে? দ্য অল্ড মেন বিগিনছ হিজ ষ্টৰী পেইনফুলি, তেতিয়া বুঢ়া মানুহজনে তেওঁৰ গল্পটো আৰম্ভ কৰিছে বৰ দুখেৰে। অল্ড মেন, বুঢ়া মানুহজনে কৈছে, লুক হিয়াৰ আই এম অল এলোন, মই এই ঘৰত অকলশৰীয়া। টু টেক কেয়াৰ অফ মাই চেল্ফ, মোৰ যতন ল'বলৈ। অৰ্থাৎ এই ঘৰখনত মই অকলশৰীয়া, মোৰ লগত কোনেও নাই। আই কেনট ইভেন মুভ মাই হেণ্ডছ, এনেকি মই মোৰ হাতটো লৰচৰ কৰিব নোৱাৰোঁ। আই এম ছাফাৰিং ফ্ৰম ৰিউমেটিজিম, মই ৰিউমেটিজিম অৰ্থাৎ বাত ৰোগত, অৰ্থাৎ বিষ ৰোগত আক্ৰান্ত হৈ আছোঁ। tears of pain roll down the cheeks of the old man. বিষৰ ফলত চকুৰ পানী
বুঢ়া মানুহজনৰ দুগালেদি বৈ গৈছে হৰিশ ড্ৰপছ দ্য গান হৰিশে তেওঁৰ বন্দুকটো পেলাই দিছে এণ্ড চিটছ ডাউন বিচাইড দ্য অল্ড মেন আৰু বুঢ়া মানুহজনৰ কাষত বহিছে হৰিশ ইন এ জেণ্টেল ভইচ ভদ্ৰ সুৰত হৰিশে কৈছে আই এম এক্সট্ৰিমলি চৰি ফৰ কজিং ইউ দ্য পেইন মই অত্যন্ত দুখিত আপোনাক এই দুখখিনি দিয়াৰ কাৰণে প্লিজ বি কমফৰ্টেবল অনুগ্ৰহ কৰি আপুনি শান্ত হওক আই শ্বেয়াৰ ইয়ৰ পেইন ছাৰ মই আপোনাৰ বিষ বা দুখ ভাগ বতৰা কৰিছোঁ আই এম ছাফাৰিং ফ্ৰম ৰিউমেটিজিম মাই চেল্ফ ময়ো এই বাত ৰোগত আক্ৰান্ত হৈ আছোঁ আই এম ইন দ্য ইনিচিয়েল ষ্টেজ মই কিন্তু প্ৰাথমিক পৰ্যায়ত আছোঁ অল্ড মেন বুঢ়া মানুহজনে কৈছে then you will suffer like me in the old age তেন্তে তুমিও মোৰ দৰে শেষ বয়সত ভোগ কৰিব লাগিব হৰিশে কৈছে ছাৰ আই এম টেকিং দ্য মেডিচিনছ এজ প্ৰেছক্ৰাইবড বাই দ্য ডক্টৰ মই ডক্টৰে প্ৰেছক্ৰাইবড কৰি দিয়া মতে ঔষধবিলাক খাই আছোঁ বাট দ্য পেইন কিন্তু বিষ এণ্ড চুৱেলিং আৰু যি ফুলি উঠে শৰীৰটো আৰ টেৰিবল এইটো বৰ ভয়ানক হৈয়াই আছে অল্ড মেন বুঢ়া মানুহজনে কৈছে আই ন' একজেক্টলি হাউ ইট ফিলছ মই খুব ভালকৈ জানো এইটো কেনেকুৱা লাগে অলৱেজ টেক বাথ উইথ হট ৱাটাৰ সদায় গৰম পানী দি গা ধুবা নেভাৰ মিছ ইয়ৰ মেডিচিনছ ঔষধ যাতে মিছ নহয় যাতে ঔষধ খোৱা বন্ধ নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিবা টেক ৰেগুলাৰ ৱাৰ্কছ আৰু সদায় খোজকাঢ়িবা হৰিশে আগ্ৰহেৰে কৈছে ছাৰ হোৱাট কেন আই ডু ফৰ ইউ টু মেক ইউ ফিল কমফৰ্টেবল মই আপোনাক আৰাম পাবলৈ এই সময়ত কি কৰিব পাৰোঁ অল্ড বুঢ়া মানুহজনে কৈছে কেন উই গ' আউট ফৰ এ লিটিল ৱাক আমি অলপ খোজকাঢ়িবলৈ বাহিৰলৈ যাব পাৰোঁনে হৰিশ চিয়'ৰ লেট মি হেল্প ইউ গেট ড্ৰেছড মই আপোনাক ড্ৰেছ কৰাৰ ক্ষেত্ৰত অলপ সহায় কৰিছোঁ চুন হৰিশ এণ্ড দ্য অল্ড মেন আৰ ডাউন ৱাকিং এলং দ্য ৰোড লগে লগে হৰিশ আৰু বুঢ়া মানুহজন ৰাস্তাত খোজকাঢ়িবলৈ ওলাইছে অল্ড মেন বুঢ়া মানুহজনে কৈছে আই এম ছ' থেংকফুল টু ইউ ছন বপা মই তোমাক লৈ বৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আই কুড টেক দিছ ৱাক অনলি বিকজ অফ ইউ মই এই খোজ কাঢ়িব পাৰিছোঁ কেৱল তোমাৰ কাৰণেই হৰিশে আনন্দেৰে কৈছে আই এম গ্লাড ডেট মই আনন্দিত যে আই কুড বি অফ ছাম হেল্প টু ইউ মই আপোনাৰ ক্ষেত্ৰত অলপ সহায় হ'ব পাৰিছোঁ মই এই কাৰণে বৰ আনন্দিত অল্ড মেন এজ দে আৰ নিয়াৰিং এ টি ষ্টল সিহঁতে এটা চাহ দোকানৰ কাষত আছিল উড ইউ লাইক টু হেভ এ কাপ অফ হট টি উইথ মি তুমি মোৰ লগত এক কাপ চাহ খাব বিচৰানে মোৰ লগত এক কাপ চাহ খাই ভাল পাবানে ইট অলৱেজ হেল্পছ মি টু মিনিমাইজ দ্য পেইন আৰু এইটোৱে বিষটো কমোৱাৰ ক্ষেত্ৰত সহায় কৰে হৰিশ নটছ ইন একচেপ্টেঞ্চ হৰিশে মূৰ দোৱাইছে এই কথাটো গ্ৰহণ কৰিবলৈ দ্য চিন শ্বিফ্টছ টু দ্য টি ষ্টল তাৰপিছত এই দৃশ্যটো গুচি গৈছে স্থানান্তৰিত হৈছে টি ষ্টললৈ অৰ্থাৎ চাহ দোকানলৈ দ্য অল্ড মেন লুকছ ফৰ হিজ ৱালেট টু পে দ্য মানি বুঢ়া মানুহজনে তেওঁৰ ৱালেট বা পাৰ্চ বা মানি বেগটো বিচাৰিছে চাহৰ পইচা দিবলৈ অল্ড মেন আই ফৰগট মাই ৱালেট এট হোম মই মোৰ ৱালেট বা পাৰ্চটো লৈ আহিবলৈ পাহৰিছোঁ যিটো ঘৰতে আছে আই এম ছ' চৰি মই বৰকৈ দুখিত হৰিশ স্মাইলিং এট দ্য অল্ড মেন হৰিশে বুঢ়া মানুহজনলৈ চাই হাঁহিছে আই শ্বেল পে দ্য মানি ফৰ টি টু নাইট আজি ৰাতিত চাহৰ পইচা ময়ে দিম নেক্সট টাইম পিছৰবাৰ হুৱেন উই কাম হিয়াৰ যেতিয়া আমি ইয়ালৈ আহিম ইট উইল বি ইয়ৰ টাৰ্ণ তেতিয়া আপুনি এই পইচাটো দিব দ্য অল্ড মেন স্মাইলছ এট হৰিশ বুঢ়া মানুহজনে হৰিশৰ ফালে চাই হাঁহিছে হৰিশ ইনজয়ছ দ্য বেষ্ট কাপ অফ টি অফ হিজ লাইফ উইথ দ্য অল্ড মেন হৰিশে তেওঁৰ জীৱনৰ আটাইতকৈ ভাল চাহ কাপ এই বুঢ়া মানুহজনৰ লগতে খাইছে এই গল্পটো লিখিছে হেনৰী যাৰ প্ৰকৃত নাম হ'ল ছিডনী পৰ্টাৰ তেওঁ এজন আমেৰিকান লিখক আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত হোৱাট মেক্স আছ হিউমেন এই পাৰ্টটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই এতিয়া আহিছোঁ পাৰ্টটোৰ কুৱেশ্যন আৰু এনচাৰসমূহ আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ 1 নম্বৰৰ পৰা নাম্বাৰ 1ত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিয়া এই নম্বৰত দিয়া আছে হু ইজ হৰিশ কোন এনচাৰ হৰিশ ইজ এ
thief হরিশ এজন চোর বি নম্বৰত দি আছে হোৱাট ইজ দ্য ওল্ড ম্যান সাফারিং ফ্রম বুঢ়া মানুহজন কি বেমাৰত ভুগি আছিল এনসার দ্য ওল্ড ম্যান ইজ সাফারিং ফ্রম রিউমেটিজম বুঢ়া মানুহজন বাত ৰোগত বা বিষ ৰোগত আক্ৰান্ত হৈ আছিল সি নম্বৰত হোৱাট ডাজ দ্য ওল্ড ম্যান ফৰগেট এট হোম বুঢ়া মানুহজনে ঘৰত কি পাহৰি আহিছিল এনসার দ্য ওল্ড ম্যান ফৰগেটছ হিজ ৱালেট এট হোম বুঢ়া মানুহজনে তেওঁৰ ৱালেট বা পাৰ্চটো ঘৰত এৰি আহিছিল ভুলতে ডি নম্বৰ হু পেজ দ্য মানি ফৰ টি এট দ্যাট নাইট সেইদিনা ৰাতিয়ে চাহৰ পইচা কোনে দিছিল এনসার হৰিশ পেজ দ্য মানি ফৰ টি এট দ্যাট নাইট হরিশে সেইদিনা ৰাতি চাহৰ পইচা দিছিল দুই নম্বৰত দিয়া আছে ৰাইট হুৱেদাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল এইটো তোমালোকে লিখিব লাগে এই নম্বৰত দিয়া আছে হৰিশ কেৰিজ এ গান উইথ হিম হৰিশে তেওঁৰ লগত এটা সদায় বন্দুক লৈ ফুৰিছিল এনসাৰ ট্ৰু বি নম্বৰত দ্য মেন লুকছ অল্ডাৰ দেন হিজ এজ মানুহজনক তেওঁৰ বয়সতকৈ বেছি বয়োজ্যেষ্ঠ দেখা গৈছিল ট্ৰু সি নম্বৰ দ্য মেন ছাফাৰ্ছ ফ্ৰম টনচিলিটিছ মানুহজনে টনচিল বেমাৰত গলৰ ৰোগত আক্ৰান্ত আছিল এনসাৰ ফল্ছ ডি নম্বৰ দ্য মেন লিভছ উইথ হিজ ফেমিলি মানুহজনে তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিল এনসাৰ ফল্ছ পিছত আহিছোঁ এক্টিভিটি 1 লৈ ফিল ইন দ্য ব্লাংকছ খালি ঠাইবোৰ পূৰণ কৰা উইথ কাৰেক্ট চিম্পল প্ৰেজেণ্ট টেন্স ফৰ্ম শুদ্ধ প্ৰেজেণ্ট টেন্সৰ ফৰ্ম দি পেলাই অফ দ্য ভাৰ্বছ ভাৰ্বৰ শুদ্ধ প্ৰেজেণ্ট টেন্সৰ ফৰ্ম দি খালি ঠাইবোৰ পূৰণ কৰা গিভেন ইন ব্ৰেকেটছ যিবিলাক ব্ৰেকেটত দিয়া আছে অৰ্থাৎ ব্ৰেকেটত দিয়া শব্দটোৰ শুদ্ধ ফৰ্ম ব্যৱহাৰ কৰি তলৰ খালি ঠাইবিলাক পূৰণ কৰা সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা সিম্পল প্রেজেন্ট টেন্সত হ'ব লাগিব নাম্বার এ রেখা অলওয়েজ ড্যাশ ব্রেকেটত দিয়া আছে প্লে উইথ হার ব্রাদার যদি কোনো সেন্টেন্সৰ সাবজেক্ট থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে প্রেজেন্ট ইনডিফিনিট টেন্সত সেই সেন্টেন্সৰ ভাৰ্বৰ লগত এছ অৰ ইয়েছ যোগ হয় সেইমতে এইটো লিখিলে হ'ব ৰেখা অলওয়েজ প্লেস উইথ হার ব্রাদার বি নাম্বার বার্ডস ড্যাশ ফ্লাই ইন দ্য স্কাই যেহেতু বার্ডস থার্ড পারসন প্লুরাল নাম্বার যার কারণে ইয়াত যিটো দিয়া আছে হেতুৱেই হ'ব অৰ্থাৎ বার্ডস ফ্লাই ইন দ্য স্কাই সি নাম্বার মাই প্যারেন্টস ড্যাশ ওয়ার্ক ইন দ্য সেম অফিস যেহেতু মাই প্যারেন্টস প্লুরাল নাম্বার গতিকে এই সেন্টেন্সটোত হ'ব মাই প্যারেন্টস ওয়ার্ক ইন দ্য সেম অফিস ডি নাম্বার ইন্দিরা ড্যাশ প্র্যাকটিস শাস্ত্রীয় এভরিডে ইন্দিরা যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে ভার্ব প্র্যাকটিসৰ লগত এছ যোগ হ'ব অৰ্থাৎ ইন্দিৰা প্র্যাকটিসেস শাস্ত্রীয় এভরি ডে ই নাম্বার দ্য সান ড্যাশ রাইজ ইন দ্য ইস্ট যেহেতু সান থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে ভার্বৰ লগত এছ হ'ব অৰ্থাৎ দ্য সান রাইজেস ইন দ্য ইস্ট এফ নাম্বার গোল্ড ড্যাশ বি ব্রাইট ইয়াৰ উত্তৰ হ'ব গোল্ড ইজ ব্রাইট জি নাম্বার প্রিয়া অফেন ড্যাশ ওয়ান টু বাই নিউ ক্লোথস প্রিয়াই মাজে মাজে নতুন কাপোৰ কিনিব বিচাৰে যেহেতু প্রিয়া থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে ইয়াৰ আনসাৰটো হ'ব প্রিয়া অফেন ওয়ান্টস টু বাই নিউ ক্লোথস তাৰপিছত দিয়া আছে দ্য আৰ্থ ৰিভলভ ৰাউণ্ড দ্য ছান ইয়াৰ এনচাৰ হ'ব দ্য আৰ্থ ৰিভলভছ ৰাউণ্ড দ্য ছান আই নাম্বার নিতু ইউজুয়ালি ড্যাশ কাম টু স্কুল অন ফুট যেহেতু সেন্টেন্সটোত ইউজুয়ালি আছে সেইকাৰণে সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব বা সিম্পল প্ৰেজেন্ট টেন্সত হ'ব আৰু নিতু যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার যাৰ কাৰণে কামৰ লগত এছ হ'ব অৰ্থাৎ নিতু ইউজুয়ালি কামস টু স্কুল অন ফুট যে নাম্বার মাই সিস্টার ড্যাশ ইট ভেজিটেবলস রেগুলারলি যদি কোনো সেন্টেন্সত রেগুলারলি শব্দটো থাকে তেতিয়াহ'লে সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় আৰু যেহেতু মাই সিস্টার থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে ইয়াৰ এনসাৰটো হ'ব মাই সিস্টার ইটস ভেজিটেবলস রেগুলারলি কে নাম্বার অনিতাস গ্রান্ডফাদার ড্যাশ ভিজিট হার হোম এভরি মান্থ যেহেতু এভরি মান্থ আছে গতিকে এভরি মান্থ এভরি আওয়ার এভরি উইক এভরি ইয়ার এনেকুৱা যদি থাকে প্রেজেন্ট ইনডিফিনিট টেন্সত হয় আৰু যেহেতু অনিতাস ফাদার থার্ড পারসন সিঙ্গুলার নাম্বার যার কারণে ভিজিটস হ'ব গতিকে উত্তৰটো হ'ব অনিতাস গ্রান্ডফাদার ভিজিটস হার হোম এভরি মান্থ এল নাম্বার জেনারেলি হি ড্যাশ অফেন হিজ শপ অ্যারাউন্ড 8 AM সাধাৰণতে দোকান 8 বজাত খোলে জেনারেলি যদি থাকে সেইটো প্রেজেন্ট ইনডিফিনিট টেন্সত হয় আৰু হি থার্ড পারসন সিঙ্গুলার নাম্বার হওয়ার কারণে অফেন্স হ'ব জেনারেলি হি অফেন্স হিজ শপ
around 8 a.m. আৰু M number my uncle dash was a film every Friday. Answer হ'ব my uncle watches a film every Friday. আহিছোঁ এক্টিভিটি 2 লৈ কমপ্লিট দ্য ফলোয়িং সেন্টেন্সেস তলত দিয়া বাক্যবোৰ পূৰ্ণ কৰা ইউজিং দ্য ভাৰ্ববিলাক ব্যৱহাৰ কৰি গিভেন ইন দ্য বক্সত দিয়া অৰ্থাৎ বক্সত দিয়া ভাৰ্ববিলাক ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগে এত দিয়া আছে গ্ৰাণ্ডমা ড্যাশ বেংগলী ভেৰি ওয়েল এনসার হ'ব গ্ৰাণ্ডমা স্পিক্স বেংগলী ভেৰি ওয়েল দিয়া আছে আই ড্যাশ রাইস ইন দ্য মৰ্নিং ইয়াৰ উত্তৰত হ'ব আই ইট ৰাইচ ইন দ্য মৰ্নিং চি নম্বৰত অনিতা ড্যাশ ফাৰ্ষ্ট এনসার হ'ব অনিতা ৰাইটস ফাৰ্ষ্ট ডি নম্বৰ আনিশ এণ্ড নিশা ড্যাশ বাস্কেট বল এনসার অনিতা এণ্ড নিশা প্লে বাস্কেটবল টুগেদার ই নাম্বার সুস্মিতা ড্যাশ বিউটিফুল পিকচার এনসারত হব সুস্মিতা ড্রোস বিউটিফুল পিকচার্স এফ নাম্বার দিস ডগ ড্যাশ এট স্ট্রেঞ্জার্স এনসার দিস ডগ বার্কস এট স্ট্রেঞ্জার্স জি নাম্বার দি ড্যাশ শর্ট স্টোরিজ ফর ম্যাগাজিন এনসার দে রাইট শর্ট স্টোরিজ ফর ম্যাগাজিনস H number Omid dash novels every month. Answer Omid buys novels every month. ISO activity 3 loi. Find out as many verbs as you can from the crossword puzzle given below. তলত দিয়া crossword puzzle টোৰ পৰা যিমান বিলাক ভাৰ্ব তুমি বিচাৰি পোৱা হিমান বিলাক ভাৰ্ব বিচাৰি উলিওৱা. You can take the help of the clue box. তুমি হোফালে দিয়া ক্লু বক্সটোৰ সহায় ল'ব পাৰা যেনেকুৱা ক্লু বক্সত দিয়া আছে কিপ 2 নম্বৰত দিয়া আছে ট্ৰাই 3 নম্বৰত দিয়া আছে ৰাপ 4 নম্বৰত দিয়া আছে ৰাঞ্চ 5 নম্বৰত দিয়া আছে ৰিড 6 নম্বৰত দিয়া আছে আস্ক 7 নম্বৰত ইট 8 নম্বৰত কাম 9 নম্বৰত টেক 10 নম্বৰত ড্ৰ 11 নম্বৰত সি 12 নম্বৰত গো 13 নম্বৰত টাই 14 নম্বৰত সিটস 15 নম্বৰত স্টপস আৰু 16 নম্বৰত বিট আমি এনেদৰে এইবিলাক বাছি উলিয়াব পাৰোঁ এতিয়া আহিছোঁ অ্যাডজেক্টিভ লৈ অ্যাডজেক্টিভবিলাক সাধাৰণতে দুই ধৰণে ব্যৱহাৰ কৰা হয় এট্ৰিবিউটিভলি অৰ্থাৎ যিবিলাক সেন্টেন্সত এডজেক্টিভটো নাউনৰ আগত ব্যৱহাৰ কৰা হয় সেইবিলাকক এট্ৰিবিউটিভলি বুলি কোৱা হয় আৰু যদি কোনো সেন্টেন্সত এডজেক্টিভবিলাক ভাৰ্বৰ পিছত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেইবিলাকক প্ৰেডিকেটিভলি বুলি কোৱা হয় এতিয়া আহিছোঁ এক্টিভিটি 4 লৈ ৰিৰাইট দ্য ফলোয়িং সেন্টেন্সেস ইউজিং দ্য এডজেক্টিভস প্ৰেডিকেটিভলি এডজেক্টিভবিলাক ব্যৱহাৰ কৰি তলত দিয়া বাক্যবিলাক পুনৰাই লিখা এ নম্বৰত দিয়া আছে ইট ইজ এ বিউটিফুল মৰ্নিং এনসাৰ দ্য মৰ্নিং ইজ বিউটিফুল বি নম্বৰত শি ইজ এ লেজি গাৰ্ল অন সানডেজ এনসাৰ দ্য গাৰ্ল ইজ lazy on Sunday. C number he is a wonderful cook. The cook is very wonderful. D number it is a big room. Answer the room is big. E number it is an amazing scenery outside. Answer the scenery outside is amazing. F number that is a colorful umbrella. Answer the umbrella is colorful. G number she is a brave girl. Answer the girl is brave. H number it is a long story. Answer the story is long. I number they have a big house. Answer their house is big. J number she has a pleasant personality. Answer her personality is pleasant. আহিছোঁ ৰাইটিং এক্টিভিটি লৈ কমপ্লিট দ্য ফলোয়িং ষ্টৰি তলত দিয়া গল্পটো পূৰ্ণ কৰা উইথ দ্য হেল্প অফ দ্য ৱাৰ্ডছ গিভেন ইন দ্য বক্সত দিয়া শব্দবিলাক দি তলত দিয়া ষ্টৰি বা গল্পটো পূৰ্ণ কৰা ৰাজু এণ্ড বিজু আৰ টু ফ্ৰেণ্ডছ দে লিভ ইন এ স্মল ভিলেজ ওৱান ডে দে গো টু দ্য টাউন অন দ্য ৱে
They pass through a jungle. Suddenly they see a big bear on their way. It has long black hairs on its body. Raju at once climbs up a tall tree. But Biju does not know how to climb a tree. He stands there for some time. He is a brave and an intelligent boy, so he is not frightened. He knows that bear does not eat dead bodies. He lies down on the ground like a dead body. After some time, the bear comes near him. It walks around him and smells him. Then it goes away. Now Raju comes down from the tree. He asks Biju, Biju, what did the bear tell you? Biju says, it told me that I should trust only those friends who help me in danger. A friend in need is a friend indeed. Then Biju goes away. Dear students, আজিৰ এই ভিডিঅ'ত হোৱাট মেক্স আছ হিউমেনছ পাৰ্টৰ অসমীয়া অনুবাদ আৰু কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী পাৰ্টবিলাকৰ আলোচনা আৰু কোৱেশ্চন আনসাৰৰ ভিডিঅ' এটা এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।